নমস্কাৰ সবাইকে কি খবৰ সকলো আপুনি সকলো ভালে আছে সকলো কেনেকুৱা আছে মোক জনাব আৰু আজি এটা টপ টপ কি জানে টপ ফোন সবিকা লৈ আছো যোনটো আমি ডিসেম্বৰ মাহত দেখা পাম বছৰ লাষ্টত আমি ধামাকা ফোন দেখা পাম সো কি ফোন দেখা পাম এনেকা মই তিনটা ফোন লৈ আইছো এই তিনটা ফোন বিষয় সকলো কম যোনটো আমি ডিসেম্বৰ মাহত দেখা পাম এই ফোনটো যদি আমি কিনো বা পাৰচেজ কৰো বা কোনবা যদি কৰে তাৰ সে ক'ব গলে আৰু দুমা তিনি মাহ নতুন ফোন তাৰ গাত গ্যাৰান্টি নালাগে বিকজ কিয় নালাগে ফোন কিটা হয় এনেকুৱা So kita phone bigay সকলো specifications কম so video to size of so আমি আৰম্ভ কৰো ভিডিওটো so আপলে টেক আছা মহলু আনজদি কাছে so বলো ভিডিওটো আৰম্ভ কৰো so সময়ৰ ভিডিও আমি আৰম্ভ কৰো কথা আপোনাক কম OnePlus 15R যোনটো বগলে মই বনাইছো ভিডিও ঠিক আছে OnePlus 15R আপোনাৰ অলমোস্ট পারফেক্ট হয় ফ্ল্যাগশিপ প্ৰসেসিং ফিলিংস আছে ঠিক আছে লট আপোনাক ইয়াত 6.78 ইঞ্চেছ এখন ডিসপ্লে লগত 120 হাৰ্টছৰ এখন কব গলে প্যানেল হয় লগত আপোনাৰ 165 হাৰ্টছৰো কব ৰিফ্ৰেশ ৰেট থাকিব যোনটো কব গলে বহুত স্মুথ ভেৰি স্মুথ ঠিক আছে নেক্সট আপোনাৰ 7000 এটা 7000 mAh বেটাৰী লগত আপোনাৰ ইয়াত 100 ওয়াটৰ এটা ওয়্যাৰ চাৰ্জাৰ থাকিব লগত আপোনাৰ কেমেৰা আপোনাৰ 50+8 আৰু লগত আপোনাৰ 16 MP এটা সেলফি কেমেৰা থাকিব যোনটো কব গলে বেষ্ট আৰু ইয়াৰ কোবল Android 16 ত বেসড হ'ব যোনটো কব গলে বহুত ডাঙৰ কথা আৰু লাষ্টৰ গ্ৰেডটো আপোনাৰ 43000 আপোনাৰ ফোনটো পাই যাব আৰু এই ফোনটো কব গলে ফ্লেক্সিবল পারফরম্যান্স দিয়ে আৰু জুনে কব গলে হেভি ৰেঞ্জত ইউজ কৰে মানে আসল ফ্লেক্সিব ফোন ইউজ কৰে গুগল পিক্সেল লব পাৰে এনে ইউজ যদি কৰে ইজি এটো ফোন যদি ইউজ কৰে ডেফিনেটলি তাৰ ফ্লেক্সিব ফিলিংস টো আহিবই আৰু এই ইউজ কৰিবই লাগিলে জুন হক ঠিক আছে বিকজ এক্সপেৰিয়েন্স মানে মেটাৰ কৰে সো হেতুই নেক্সট আপোনাৰ কইল Vivo X300 Pro সো Vivo কথাটো সদায় গম পাও আমি ক্যামেৰা বনাই দিয়ে মোবাইলত মানে ক্যামেৰাই ফেমাস বাট কসা DSLR ক্যামেৰা নিছা ফিলিংস আনি দিয়ে সো হে বিষয় আৰু এবাৰ কব গলে যোনটো ফোন লৈ আছে এটা আপোনাক মই এক্সট্ৰা লেন্স লব পাৰিব যেনেকৈ আমি দূৰবীন দি আৰু পেৰিস্কোপ দি সৰি মানে আপোনাৰ টেলিস্কোপ দি চাও যে পেৰিস্কোপ নহয় সৰি টেলিস্কোপ দি চাও যে আমি যে আগত আমি কাৰ্টনত দেখিছো বা আমি ৰিয়েলত বহুত দেখিছো সো হেনকুৱা ক্যামেৰা ফিটিং কৰা এটো মানে ক্যাপাসিটিটা বনাই দিছে টেকনলজিটা বনাই দিছে তাৰ লগত সো এটা আপোনালোকৰ টেলিস্কোপ লেন্স থাকিব লগত আপোনালোকৰ পোর্ট্রেট শটস বহুত ভাল দিব ঠিক আছে পোর্ট্রেট শটস বহুত পারফেক্ট আহিব আৰু ভিডিও বেস্ট হ'ব মানে ভিডিওটো বেস্ট হ'ব এটা মই লিখি খাটাং মানে আপোনাৰ দৈলেটা লয়ক মই লিখি দিম মানে এনো কেছটো এনেকুৱা ভিডিও কোৱালিটি বহুত ভাল হ'ব লগত আপোনাৰ জুনে কব গলে এটা ক্যামেৰাগ্ৰাফি এটা ক্যামেৰামেন হয় হিও কব গলে এটো ইউজ কৰে ডেফিনেটলি এটা ফটোগ্ৰাফাৰৰ কাৰণে ফোনটো কব গলে ভাল হ'ব হি DSLR ক্যামেৰা লৈ নগৈ এই মোবাইলটো যদি ফটোটো তোলে তো ডেফিনেটলি তাৰ কব গলে পারফরম্যান্সটো ভাল হ'ব আৰু কাস্টমাৰ এটা টকা এনো দিব খচা কথা যোনটো ইয়াৰটো আপোনাৰ হল 9500 মিটাৰ ডাইমেনচিটি 9500 হ'ব আৰু আপোনাৰ ইয়াত এটা গম পাই Vivo মেইন যে Android প্ৰসেসিং টো ফান্টাস আছিল ফান্টাস নাই কেৱল এটা অৰিজিনাস সামথিং আছে অৰিজিনস আছে যোনটো কব গলে নতুন এটা সফটওয়্যাৰ আপডেট ঘুমাই দিছে এটা ফান্টাস গল ফান্টাসে কব গলে জীৱনটো ফান কৰি দিছে এটা ফান আতৰাই দিছে এটা অৰ্গানাইজ লৈ আহিছে ঠিক আছে নেক্সট আপোনালোকৰ সেলফি কেমেৰা 50 MP সেলফি কেমেৰা আৰু যোনটো মেইন কেমেৰা পাও 50 আৰু 200 পেৰিস্কোপ লেন্স মই যে কৈছে টেলিস্কোপৰ নিচিনা লগাই পিনে ফটো তুলিব পাৰিব মানে আপুনি লাষ্টত আপোনাক ক'ব এইটো মোবাইল নহয় এইটো DSLR আৰু DSLR ইউজাৰে ক'ব ভাই একবাৰ দে সো কেছটো তেনেকুৱা নেক্সট আপোনাক এটো আপোনাৰ 6500 mAh বেটাৰী হ'ব সো বেটাৰী অলপ কমিব আৰু 90 ওয়াটৰ এটা ওয়্যাৰ চাৰ্জাৰ পাৰ প্ৰবলেম নাই বিকজ কিয় প্ৰবলেম নাই এটো আপোনাৰ যোনটো বেটাৰী হে বেটাৰীও আপোনালোকৰ পারফরম্যান্স ভাল দিব আপোনাৰ লং চাৰ্জ দি দিব আপোনাক মানে চাৰ্জ নকৰাকে লং চাৰ্জ দিব সহজে হাতখন এৰি দিয়ে আৰু ৰেটটো আপোনাৰ 1 লাখ টকা বুলি প্ৰেডিকচন হৈছে আৰু এটো ক'ব গলে জলদি আমাৰ মাৰ্কেটত আমি দেখা পাম